belum kita lagi. God, maju! Set! On God, go! Set! মহাবীৰ চিলাৰায়ৰ আজি 515তম জন্ম জয়ন্তী আৰু মাঘী পূৰ্ণিমাৰ দিনটোত তেখেতে জন্মগ্ৰহণ কৰিছিলে আৰু বীৰ চিলাৰায় আৰু লগত আমিনগাঁৱৰ এক বিশেষ ইতিহাস আছে কাৰণ এই গোটেইখিনি ঠাই আমি যদি চাওঁ কোচ হাজোৰ অন্তৰ্ভুক্ত আছিলে আৰু এই গোটেইখিনি ঠাই কোচ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিলে আমি সকলোৱে জানো একদম সুদীৰ্ঘ কোচবিহাৰৰ পৰা ইফালে দৰং জিলালৈকে কামৰূপৰ উত্তৰ পাৰৰ গোটেইখিনি সমগ্ৰ অঞ্চল কোচ ৰাজবংশ আছিলে আৰু এই কোচ ৰাজবংশ বিস্তাৰ কৰাত বীৰ চিলাৰায় নৰনাৰায়ণ তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে আৰু সম্প্ৰসাৰিত কৰিছিলে আৰু সমানে আহোমৰ লগত আন এক সমশক্তি হিচাপত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে মহাবীৰ চিলাৰায় অকল যে এজন যোদ্ধা বা বীৰে আছিলে সেইটো নহয় তেখেত এজন সমাজ সংস্কাৰক আছিলে তেখেতে যদি পৃষ্ঠপোষকতা নকৰিলেহেঁতেন তেখেতে যদি মহাপুৰুষ শংকৰদেৱক মাতি লৈ উত্তৰ পাৰলৈকে বা লৈ নগলেহেঁতেন আৰু যদি তেখেতক ধৰ্ম প্ৰচাৰৰ সুবিধা নিদিলেহেঁতেন সেইখিনি সহায় নকৰিলেহেঁতেন তেতিয়া হয়তো আমি এই যিটো মহাপুৰুষ শংকৰদেৱৰ যিখিনি যাত্ৰা তেখেতৰ যিটো ধৰ্ম প্ৰচাৰ আমি হয়তো গোটেই অসমখন বিস্তাৰিত নহলহেঁতেন গতিকে আমি যদি চাওঁ তেখেতৰ যিমানখিনি জীৱন দৰ্শন তেখেতৰ জ্ঞান ধাৰণা আৰু তেখেতৰ সমাজ সংস্কাৰ এই আটাইখিনিৰ বাবে তেখেত সদায় বিশ্ববন্দিত হৈ আছে আৰু প্ৰত্যেক বছৰে এই 12 ফেব্ৰুৱাৰীৰ দিনটোত আমি বিশেষকৈ তেখেতক শ্ৰদ্ধাৰে কৰোঁ আৰু আমিনগাঁৱত ইয়াতে আজি বহুদিন আগৰে পৰা প্ৰায় শৰৎসিংহদেৱৰ দিনৰ পৰা পৰিকল্পনা কৰা আৰু তাহানিৰ তেতিয়াৰ তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ দিনতেই ইয়াতে প্ৰতিষ্ঠা কৰা এই পাৰ্কখনে সদায় মহাবীৰ চিলাৰায়ৰ এক ঐতিহ্য বহন কৰি আছে আৰু প্ৰত্যেক বছৰে আমাৰ কোচ ৰাজবংশী সন্মিলনী আৰু বিভিন্ন সংগঠনে ইয়াতে উলহ মালহেৰে এই দিনটো উদযাপন কৰে আৰু লগতে অসম চৰকাৰৰ GMDA আৰু আন দায়িত্বশীল যিবিলাক আমাৰ সংস্থা আছে তেওঁলোকে সময়ে সময়ে ইয়াতে সৌন্দৰ্য বৰ্ধনৰ কাম কৰি আছে আৰু এতিয়াও আমি আশা কৰিছো যে খুব কম দিনৰ ভিতৰতে GMDA এক অভিলাষী আঁচনি ইয়াতে গ্ৰহণ কৰিছে আৰু খুব সোনকালে আটক ধুনীয়াকে লগতে এক সুন্দৰ সংগ্ৰহালয়ো এই স্থানতে নিৰ্মাণ হ'ব আৰু ইয়ে পৰ্যটকৰ সংখ্যা বঢ়াব আৰু লগতে যিসকল অধ্যয়ন বা গৱেষণা কৰে বিশেষকৈ বুৰঞ্জীৰ গৱেষণা কৰে আৰু বিশেষকৈ বীৰ চিলাৰায়ৰ সম্বন্ধে যদি গৱেষণা বা অধ্যয়ন কৰিব বিচাৰে আমি ভাবো এইখন এখন আকৰ্ষণীয় স্থান হিচাপে ৰূপান্তৰিত হ'ব যি বীৰ চিলাৰায় দিৱস উপলক্ষে আমাৰ আমিনগাঁৱৰ চিলাৰায় উদ্যানত আমাৰ কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা উদযাপন কৰা হৈছে আৰু সেই উপলক্ষে বীৰজনক আমাৰ আৰক্ষী বিভাগৰ পৰা গাৰ্ড অফ অনাৰ দিয়া হৈছে আৰু বিভিন্ন কাৰ্যসূচী আছে আমি প্ৰথম কাৰ্য হিচাপে অলপ আগতে আমি গাৰ্ড অফ অনাৰটো আমাৰ আৰক্ষীৰ ফালৰ পৰা তেখেতক যাচা হৈছে